2025 চনৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছে। এপ্ৰিল মাহৰ 11 তাৰিখত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিছে। এতিয়া তোমালোকে ৰিজাল্ট চাব পাৰিবা। যিটো মোবাইলতে ভিডিঅ' চাই আছা সেই মোবাইলতে অতি সহজতে ৰিজাল্ট চাব পাৰিবা। ৰিজাল্ট চাবলৈ কি প্ৰচেছ ফলো কৰিব লাগিব এতিয়া তোমালোকক জনাই দিয়া হ'ব। তোমালোকে ৰিজাল্ট চাবলৈ প্ৰথমতে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা। লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'বা। তাৰ পিছত এই পেজৰ তলত যাব লাগিব। ইয়াতে চোৱা তোমালোকে ৰিজাল্টৰ লিংক পাই যাবা। ইয়াতে বহুত কেইটা লিংক পাই যাবা। সাৰ্ভাৰ বা লিংক বুলি লিখা থাকিব, তাতে ক্লিক কৰি তোমালোকে ৰিজাল্ট চাব পাৰিবা। এটা ইম্পৰ্টেন্ট পইণ্ট, যদি তোমালোকে ৱেবছাইটৰ যিবিলাক সাৰ্ভাৰ আছে বা লিংক আছে ৰিজাল্টৰ, সেইবিলাক যদি কাম নিদিয়ে তেতিয়াহ'লে তোমালোকৰ আৰু এটা প্ৰচেছ হ'ল, এইটো অফিচিয়েল ৰিজাল্টৰ অফিচিয়েল এপছ আছে, সেইটো মোবাইলত ডাউনলোড কৰি চাব পাৰিবা। ইয়াতে অতি সহজতে চাব পাৰিবা। কাৰণ ৱেবছাইটত কি হয়, সাৰ্ভাৰ ডাউন হয়। বহুত ছাত্ৰ ছাত্ৰী বা বহুত মানুহে ৱেবছাইট চেক কৰি থাকে, যাৰ ফলত সাৰ্ভাৰ ডাউন হৈ যায়, যে ৱেবছাইট অপেন নহয়। বহুতে ক'ব ৱেবছাইট অপেন নহয় বা চাব পৰা নাই, এনেকৈ বহুতে কমেন্টছ কৰি থাকিব। সেইসকল ছাত্ৰ ছাত্ৰীক জনাই দিব বিচাৰিছো, তোমালোকে এই অফিচিয়েল এপছটো ইয়াতে চোৱা, অফিচিয়েল এপছ আছে, ইয়াতে ক্লিক কৰিলে তোমালোকে ডাউনলোড কৰিব পাৰিবা। তাৰ পিছত তোমালোকে চাব পাৰিবা ৰিজাল্ট। এই প্ৰচেছ ফলো কৰিলে তোমালোকে অতি সহজতে মেট্ৰিকৰ ফলাফল চাব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়াই তোমালোকে মেট্ৰিকৰ ৰিজাল্ট চেক কৰা। ৰিজাল্টৰ সময়ত তোমালোকৰ ৰোল আৰু নম্বৰৰ প্ৰয়োজন হ'ব। এইখিনি ডিটেইলছ তোমালোকে তোমাৰ এডমিট কাৰ্ডত চাব পাৰিবা। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, এতিয়াই চেক কৰা।